হাই এভৰিৱান, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলোৱে ভালেই। আমাৰ দিনবিলাক বৰ ভাল নহয়, কাৰণ আমাৰ এইখন দোকান বনোৱা আজি প্ৰায় 4 বছৰতে ভৰি দিলে। প্ৰথম বনোৱা অলপ দিনৰ পাছতে মানে চোৰে লুটিলে। চোৰে মানে এনেকুৱাকৈ লুটিলে, আমি মানে ভালকৈ উশাহ নিশাহ ল'ব পৰাই নাছিলোঁ। সেইটো কাৰণে আজি অলপ দিনৰ পৰা মই ভিডিঅ'টো দেখুওৱা নাছিলোঁ। আজি কিন্তু ভিডিঅ'ৰ জৰিয়তে মই চোৰে যিদৰে লুটিবলৈ আহিছিলে, এডাল মানে চিনস্বৰূপে লোহা এৰি থৈ গৈছিলে। এডাল দেখিছেনে? এডাল মই হাতেৰে স্পৰ্শ কৰিবলৈ দিগদাৰ হৈছে অলপ। এডাল 3 চুটৰ নে 4 চুটৰ লোহা মই নাজানো, চোৰে লুটিবলৈ আহি এৰি থৈ গ'লে। যদি কোনোবাই লোহাডাল চিনি পায় নহয়, মোৰ মোবাইলৰ কণ্টেক্ট নাম্বাৰত কমেণ্টত জনাবচোন দেই। কৰিব লাগে নেকি বাৰু? আমি ইমান কষ্ট কৰি এই দোকানখন সজাইছোঁ, বহুত কষ্ট কৰি, বা যিকোনো সম্পত্তি এটা গোটাইছোঁ। আমাকতো কোনো চৰকাৰে দিয়া নাই, আমি নিজে কষ্ট কৰি এইখিনি কৰিছোঁ। আৰু ডিচেম্বৰৰ 30 ডিচেম্বৰৰ দিনাখন ৰাতি প্ৰায় 12টা বজাত সেয়া এখন দামী গাড়ী লৈ গৈছে, আপোনালোকে সকলোৱে গম পায়েই। কিন্তু আমাৰ এই পুলিচ প্ৰশাসনৰ যোগেদি কিবা সুবিধা পাম বুলি ভাবিছিলোঁ, একোৱে সুবিধা নাপালোঁ। আজিও হৃদয়ে কান্দি আছে, বা যিজন ব্যক্তি গাড়ী আছিল সেইজনেও কান্দি আছে, চুপি আছে, আজিও পাহৰিব পৰা নাই। যিহেতুকে এটকীয়া দুটকীয়া গাড়ী নহয়, 4 লাখ টকীয়া গাড়ী হয়। কৰিব পাৰে নেকি? তথাপিতো হাৰ মানি যোৱা নাই। মই ডিচেম্বৰৰ পৰা ধৰি আজিলৈকে ভালকৈ দোকানত ভিডিঅ' বনোৱা নাই, কিন্তু আজি মই বনালোঁ বহুত চিন্তা কৰি, যাতে এই ভিডিঅ'টোৰ জৰিয়তে এই লোহাডালৰ চিনাক্তকৰণ কৰিব পাৰোঁ। আৰু মই এইটো আশীৰ্বাদ দিছোঁ, তেখেতৰ যি সতি সন্তান আছে যাতে গেলি পচি ভস্ম হ'ব পাৰে, সেয়া মোৰ আশীৰ্বাদ থাকিলে। কাৰণ কেলৈ, আমাৰ যিখিনি কষ্টৰ কৰি লোৱা সম্পত্তি লুটিছে, ময়ো সেইটোৱে আশীৰ্বাদ দিছোঁ। উদগতি হ'ব নোৱাৰক জীৱনত, পঢ়া শুনা ফালৰ পৰাই হওক বা যিকোনো ফালৰ পৰাই হওক, আগবাঢ়ি যাব নোৱাৰা হওক, সেয়াই আৰু। কাৰণ বহুত অন্তৰৰ পৰা দিবলগীয়া হৈছে, ভাগি পৰিছোঁ। কৰিব নালাগে। আজি প্ৰতিটো বস্তুৱে যিটো মূল্য বৃদ্ধি বাঢ়িছে, কিন্তু আমি দোকানী মানুহে জানো কিনোতে কিমান প্ৰভাৱ পৰে। কাষ্টমাৰে আহিলেও ইয়াত মাৰ্কেটিং কৰে, চব বস্তুৰে মাৰ্কেটিং কৰে, গম পাইছেনে? ক'বলৈ ভয় লাগে কথা, এইটো ইমান দাম, সেইটো সিমান দাম। কি কৰিব, উপায় নাই। আমাৰ নিচিনা মানুহে যদি এইবিলাককে কৰি মেলি নাখাওঁ, কি হ'ব? চাওক, এয়া আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো বনালোঁ, আৰু এই লোহাডালৰ বিষয়ে জনাম বুলিয়ে মানে বনালোঁ। এডাল চাই লওক, বহুত দিনৰ পৰা দিম বুলি মানে দিবলৈ মন যোৱা নাছিলে। আৰু পুলিচ ইনভেষ্টিগেশ্যনটো নিদিলোঁ কেলৈ, হয়তো লগে লগে কাৰোবাৰ ডিঙি কাট খালেহেঁতেন, হাত কাট খালেহেঁতেন, সেইটো কাৰণে দেখি বেয়া লাগিলেহেঁতেন। সেইটো কাৰণে এতিয়া মানে দেৰিকৈ হ'লেও এইটো শ্বেয়াৰ কৰি দিছোঁ আৰু দেই। আৰু এইফালে দেখিছে মোৰ দোকানৰ সমগ্ৰ পৰিৱেশটো। এয়া আজি ভিডিঅ'টো ইমানেই, আৰু আজিলৈ বাই বাই।